অলপ ঠাণ্ডা পৰিছে। ঠাণ্ডা পৰিলে জেনেৰেলি বয়সস্থ মানুহসকলৰ বিষ কোষবিলাক বেছি হয়। কেতিয়াবা হাত ভৰি, কেতিয়াবা কঁকাল, কেতিয়াবা পিঠি বা ডিঙি আৰু অন্য জেগাত বিষ হয়। ইয়াৰ উপৰিও শৰীৰটো দুৰ্বল লাগি থাকে। এক্টিভিটি কৰিবলৈ মন নোযোৱা হয়। জেনেৰেলি যিখিনি উঠা বহা কৰা হয় সেইখিনিও কৰিবলৈ মন নোযোৱা হয়। ইয়াৰ উপৰিও ভৰিবোৰ জিনজিনাই থাকে, আঁঠুত ঘনাই বিষ হ'বলৈ ধৰে। ইয়াৰ উপৰিও মাটিত উঠা বহা কৰিব নোৱাৰা হয়। অকল এয়াই নহয়, ভাগৰ, উইকনেছ, মেমৰি লছ আৰু বহুত সৰু সুৰা প্ৰব্লেম। এই গোটেইবোৰে প্ৰুফ কৰিব পাৰে আপোনাৰ চাগে নাৰ্ভ ব্লকেজ হৈছে আৰু আপোনাৰ নাৰ্ভবোৰ উইক হৈ গৈছে আৰু তাৰ কাৰণে আপোনাৰ সাধাৰণভাৱে উঠা বহা কৰিবলৈও আপোনাৰ কষ্ট হৈছে। কেনেকৈ ঠিক কৰিব এতিয়া এই প্ৰব্লেম সহজতে ঠিক কৰিব পৰা যায়। আমি কিবা এটা প্ৰব্লেম হ'লে বহুত ডাঙৰ বুলি ভাবি পেলাই আমি ডক্তৰৰ ওচৰলৈ দৌৰ মাৰোঁ। সহজতে ঘৰুৱা পদ্ধতিৰে যে ঠিক কৰিব পৰা যায় এই কথাবোৰ আমি চিন্তাই কৰিব নোৱাৰোঁ। ভিডিঅ'টোত গোটেইখিনি আজি কভাৰ কৰিম। নাৰ্ভ প্ৰব্লেমৰ কাৰণে কি সলিউশ্যন কৰিব, কি খাব আপোনাৰ নাৰ্ভৰ উইকনেছ দূৰ হ'বৰ কাৰণে, আৰু এখন কমন ডায়েট চাৰ্ট দিম যিটো সকলো অসুখৰ কাৰণে কামত দিব। ভিডিঅ'টো শেষলৈকে চাব, বহুত উপকাৰ হ'ব বুলি মই আশা কৰোঁ।